নমস্কাৰ ষ্টাডি ৰেছফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি AHSCCHS ছেকেণ্ড ইয়াৰৰ ইংৰাজী বিষয়ৰ লুইচ ফিছাৰে লিখা ইণ্ডিগো নামৰ পাঠটিৰ আণ্ডাৰষ্টেণ্ডিং দ্য টেক্সটৰ প্ৰশ্নসমূহৰ সমাধান কৰিব ওলাইছোঁ। ব'লা তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো লৈছোঁ, হোৱাই ডু ইউ থিংক গান্ধী কনচিডাৰ দ্য চম্পাৰণ এপিছড টু বি এ টাৰ্ণিং পইণ্ট ইন হিজ লাইফ? তুমি কিয় ভাবা যে গান্ধীজীয়ে চম্পাৰণৰ ঘটনাক নিজৰ জীৱনৰ দিশ বদলনিৰ ক্ষণ বুলি গণ্য কৰিছিল? এনচাৰ: দ্য চম্পাৰণ এপিছড মাৰ্ক দ্য ষ্টাৰ্ট অফ গান্ধীজ এক্টিভ ৰোল ইন ইণ্ডিয়াছ ফ্ৰীডম ষ্ট্ৰাগল। When the British asked him to leave Champaran, he refused and said they had no right to order him in his own country. This event inspired Indians to fight for their freedom. চম্পাৰণৰ ঘটনাই ভাৰতৰ স্বাধীনতা সংগ্ৰামত গান্ধীৰ সক্ৰিয় ভূমিকা আৰম্ভ কৰা ঘটনাৰূপে পৰিচিত। ব্ৰিটিছসকলে তেওঁক চম্পাৰণ এৰিবলৈ ক'লে, কিন্তু তেওঁ এই কথা মানি লোৱা নাছিল আৰু ক'লে যে নিজৰ দেশত তেওঁক আদেশ দিবলৈ ব্ৰিটিছৰ অধিকাৰ নাই। এই ঘটনাই ভাৰতীয়সকলক নিজকে স্বাধীন কৰিবলৈ প্ৰেৰণা দিছিল। 2 নম্বৰ প্ৰশ্নটো লৈছোঁ, হাউ ৱাজ গান্ধী এবল টু ইনফ্লুৱেঞ্চ লয়াৰ্ছ? গিভ ইনষ্টেন্সেছ। গান্ধীয়ে অধিবক্তাসকলক কেনেকৈ প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল? উদাহৰণ দিয়া। এনচাৰ: গান্ধী ক্ল'জলি এক্সামাইন্ড দ্য কণ্ডিশ্যন অফ দ্য চম্পাৰণ শ্বেয়াৰহোল্ডাৰ্ছ এণ্ড ৰিয়েলাইজড ডেট দ্য peasants were being exploited both by the landlords and the lawyers who charged heavy fees. He condemned the lawyers for taking advantage of the poor peasants and told them that court cases did little good for people who were already frightened and oppressed. He stressed that the real help was to free the peasants from fear. When the lawyers said they would leave if he was arrested, Gandhi made them see that it would be wrong to withdraw when he, a stranger, was ready to go to jail for the peasants. This convinced them to stay and support the cause, and Gandhi encouraged them to be self-reliant instead of depending on the Englishmen. গান্ধীয়ে চম্পাৰণৰ ভাগিদাৰী লোকসকলৰ অৱস্থা ভালদৰে পৰীক্ষা কৰি উপলব্ধি কৰিলে যে কৃষকসকলক মাটিৰ মালিক আৰু অধিবক্তা দুয়োটাই শোষণ কৰি আছে, যিসকলে তেওঁলোকৰ পৰা বেছিকৈ মাচুল লয়। তেওঁ অধিবক্তাসকলক দৰিদ্ৰ কৃষকৰ সুবিধা লোৱাৰ বাবে গৰিহণা দি কয় যে ইতিমধ্যে ভয় খাই নিপীড়িত হোৱা লোকসকলৰ বাবে আদালতৰ গোচৰে বিশেষ উপকাৰ কৰা নাই। তেওঁ জোৰ দি কয় যে প্ৰকৃত সহায় হৈছে কৃষকসকলক ভয়ৰ পৰা মুক্ত কৰা। যেতিয়া তেওঁ গ্ৰেপ্তাৰ হ'লে অধিবক্তাসকলে গুচি যাম বুলি ক'লে, গান্ধীয়ে তেওঁলোকক ক'লে যে অচিনাকি মানুহ হৈ কৃষকসকলৰ বাবে যদি গান্ধীয়ে জেললৈ যাবলৈ সাজু হ'ব পাৰে, তেনেহ'লে তেওঁলোকে আঁতৰি যোৱাটো ভুল হ'ব। গান্ধীৰ এই কথাই অধিবক্তাসকলক তেওঁৰ কাৰ্যক সমৰ্থন কৰিবলৈ পতিয়ন নিয়াইছিল আৰু লগতে গান্ধীয়ে তেওঁলোকক ইংৰাজৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰশীল হ'বলৈ উৎসাহিত কৰিছিল। Number 3. What was the attitude of the average Indian in smaller localities towards advocates of home rule? সৰু সৰু অঞ্চলত বসবাস কৰা গড় ভাৰতীয়ৰ স্বশাসনৰ সমৰ্থকসকলৰ প্ৰতি কেনে মনোভাৱ আছিল? Answer: Gandhi was a strong supporter of home rule, and during that time the British often targeted such advocates. Meanwhile, ordinary Indians in smaller towns lived in fear of the British and were hesitant to help home rule supporters. As a result, Gandhi wasn't always met with friendliness. গান্ধী গৃহ শাসন অথবা স্বশাসনৰ প্ৰবল সমৰ্থক আছিল আৰু সেই সময়ছোৱাত ব্ৰিটিছে প্ৰায়ে এনে সমৰ্থকক লক্ষ্য কৰি লৈছিল। ইফালে সৰু চহৰৰ সাধাৰণ ভাৰতীয় লোকসকল ব্ৰিটিছৰ ভয়ত জীয়াই আছিল আৰু গৃহ শাসনৰ সমৰ্থকসকলক সহায় কৰিবলৈ দ্বিধাবোধ কৰিছিল, ফলত গান্ধীক সদায় বন্ধুত্বপূৰ্ণভাৱে সাক্ষাৎ কৰা হোৱা নাছিল। Question number 4. How do we know that ordinary people too contributed to the freedom movement? সাধাৰণ মানুহেও স্বাধীনতা আন্দোলনত অৰিহণা যোগাইছিল বুলি আমি কেনেকৈ জানিব পাৰোঁ? Answer: The freedom struggle in India grew into a mass movement because ordinary people began to take part in it. In the chapter Indigo, Louis Fisher shows how Rajkumar Shukla, a simple farmer from Champaran, played an important role in bringing Gandhi there. His determination helped spark a major change. Like Shukla, many peasants of Champaran also stood up bravely and supported the movement in their own ways.
Their united courage eventually led to the historic victory of the Champaran struggle. ভাৰত স্বাধীনতা সংগ্ৰাম এটা গণ আন্দোলনত পৰিণত হৈছিল কাৰণ সাধাৰণ লোকেও তাত জড়িত হৈছিল। ইণ্ডিগো পাঠটোত লুইছ ফিছাৰে দেখুৱাইছে যে চম্পাৰণৰ এখনি সৰু গাঁৱৰ সাধাৰণ কৃষক ৰাজকুমাৰ শুক্লাই কেনেকৈ গান্ধীজীক চম্পাৰণলৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ দৃঢ় সংকল্পই এটা মহত্বপূৰ্ণ পৰিৱৰ্তনৰ আৰম্ভণি ঘটাইছিল। শুক্লাৰ দৰে চম্পাৰণৰ বহুতো কৃষকে সাহসিকতাৰ সৈতে আগবাঢ়িছিল আৰু নিজ নিজ ধৰণে আন্দোলনটোক সমৰ্থন কৰিছিল। সেই একতাবদ্ধ সাহসে শেষত চম্পাৰণ আন্দোলনৰ ঐতিহাসিক জয় আনিবলৈ সহায় কৰিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টি ইমানখিনিতে শেষ হ'ল। চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ এৰিছোঁ, ধন্যবাদ।